অনুরাগ আমার কোনো কারো সার্টিফিকেট না লাগে। কোনোবা বিরোধী দলে কোনো খুঁজছে যে বিজেপি নকৰো তোমালোকৰ কৰিবলৈ সাহস নকৰিবা। জুবিনদাৰ কাৰণে জুবিনদাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা আমি অনাগত দিনত সকলোৱে দেখিব। আমাৰ চৰকাৰখনে কি কি কাম কৰিব, আমাৰ দলটোৱে যি কাৰ্যসূচী লৈছো সকলো কাৰ্যসূচী আপোনালোকৰ সন্মুখত আমি ব্যক্ত কৰিছো। ইতিমধ্যে জুবিনদাৰ কাৰণে SIT গঠন কৰিলে, জুবিনদাৰ কাৰণে ওৱান কমিশ্যন গঠন কৰিলে, জুবিনদাৰ কাৰণে SIT সকলো ধৰণৰ সহযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। যোৱা পৰহি আমাৰ আনকি ছিংগাপুৰলৈ যাবৰ ব্যৱস্থা SIT মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, গৃহ মন্ত্ৰালয়ে কৰি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 28 দিন নে 29 দিন শুব পৰা নাই। চৰকাৰ কাৰ্যকৰ্তাসকল খোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কোনোবাইতো ডাঙৰ ডাঙৰ কাঁহীত মাছ ভাত খাই ফটো উঠাইছে, ডাঙৰ ডাঙৰ কাঁহীত মাছ ভাত খাই ফটো উঠাইছে নাই। জুবিনদাক যিসকলে গাড়ী পাইছিল, ডিব্ৰুগড়ত যেতিয়া জুবিনদা অসুস্থ হৈছিল, তেতিয়া আমি ডিব্ৰুগড়ৰ পৰা জুবিনদা চিকিৎসাৰ কাৰণে এম্বুলেন্সে যেতিয়া ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিনদাক গৈছিল, তেতিয়া কংগ্ৰেছৰ নেতাসকলে ৰাইজৰ ধন অবাবত নষ্ট কৰা বুলি তেওঁলোকে বক্তব্য দিছিল। আমি ৰাজনীতি কৰিব বিচৰা নাই, ৰাজনীতি নকৰো আমি। কিন্তু এই বিৰোধী ৰাজনৈতিক দলসকলে যদি বিজেপি জুবিনদাক যদি মাজলৈ টানি আনে, ৰাজনৈতিক দল হিচাপে, সভাপতি হিচাপে, কাৰ্যকৰ্তা হিচাপে ৰাজনৈতিক কৰ্তৃত্বৰ দায়িত্ব আমাৰ আছে। আৰু এই ৰাজনৈতিক কৰ্তৃত্ব আমি কি চাব লাগিব? কাৰ্যকৰ্তাসকল কংগ্ৰেছৰ দিনৰ কথা কি কম? এই নলবাৰী ধমধমা ৰাস্তা আজিৰ পৰা 15 বছৰ আগত নলবাৰী ধমধমা, 10 বছৰ আগত নলবাৰী ধমধমা ৰাস্তাটোৰ কাৰণে কিমান আমি বিজেপি আন্দোলন কৰিছিলো আন্দোলন। তাৰপিছত বিজেপি চৰকাৰ অহাৰ সময়ত এই ৰাস্তাটো হ'ল। আজি আমাৰ নলবাৰীৰ মেডিকেল কলেজ যিয়ে নহওক, নলবাৰী মেডিকেল কলেজখন আজি নলবাৰী ৰাইজৰ সেৱাৰ বাবে আমাৰ চৰকাৰৰ দিনত আমি মুকলি কৰিলো। নলবাৰীত এটাৰ পিছত আনটো আমাৰ চৰকাৰৰ আঁচনিয়ে হওক বা অন্য ধৰণৰ আন্তঃগাঁথনিমূলক কামেই হওক, এটাৰ পিছত এটা কাম মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁৰ যি নলবাৰীৰ প্ৰতি থকা আজি দায়বদ্ধতা আছে, তাৰ কাৰণে আমি সকলোবিলাক দেখিবলৈ পাইছো। তাৰ পাছতো বিৰোধী দলে মুখ্যমন্ত্ৰীক আজি অখিল গগৈয়ে কয় মুখ্যমন্ত্ৰী পদত্যাগ কৰক। কোন অখিল গগৈ? কোন অখিল গগৈ? মিয়া বুলি ঘোষণা আছিল। মিয়াৰ লগত থকা অখিল গগৈ, মিয়া কি কি কৰিছে আপোনালোকে দেখিবলৈ পাইছে। সেই মিয়া প্ৰেমী অখিল গগৈৰ কথা অসমৰ ৰাইজে নুশুনে, অসমৰ ৰাইজে নামানে। মানুষ, জাতি, ধর্ম, বর্ণ নির্বিশেষে আমি জুবিনদার প্রকৃত প্রেসিডেন্টের পদ বিচাৰিছো। চৰকাৰখনৰ কাম কাজবিলাকৰ প্ৰতি আজি টেলিভিছন মানুহে সন্তুষ্টি প্ৰকাশ কৰিছে। জাতি জনগোষ্ঠীৰ মানুহে আজি সকলো আজি চৰকাৰখনক আজি সাহস দি আছে। ৰাইজৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে। এই বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলৰ যি তেওঁলোকৰ বক্তব্য, সেই বক্তব্য আমি শুনিছো। গতিকে আমাৰ আজি তেওঁলোকৰ এই নিজ মানসিকতাক আজিৰ এই জুবিনদাৰ সন্তানমূল অনুষ্ঠানৰ পৰা আজি আমি ধিক্কাৰ দিছো। ৰাজনীতি নকৰিব, জুবিনদাক লৈ ৰাজনীতি নকৰিব। জুবিনদাই ন্যায় পাবই লাগিব। তাৰ কাৰণে আমাৰ চৰকাৰে দায়বদ্ধতাৰে নিজৰ কাম কৰিব, বিকাশৰ কাম কৰি যাব লাগিব। তেওঁলোকে বিচাৰিছে চৰকাৰখনে কৰি থকা কামবিলাক বন্ধ হৈ যায়। আমি বন্ধ নকৰো। যদি কৰবাত 2খন ফ্লাইঅভাৰ বনাইছো, আৰু 2খন ফ্লাইঅভাৰ বনাবৰ কাৰণে আমি আগবাঢ়ি যাম। যদি কৰবাত 2খন মেডিকেল বনাইছো, আৰু 4খন মেডিকেল কলেজ বনাবৰ কাৰণে আমি আগবাঢ়ি যাম। এওঁলোকৰ ভোট বিকনি বুলিয়ে কৈছো মই, তেওঁলোকৰ ভোট বিকনি আমি পিছত নাথাকো, আমি সদায় আগবাঢ়ি যাম। স্পষ্টকৈ কথাটো কৈছো। কোনোবা সেইটো বেলেগ ৰেডিঅ'ৰ ইণ্টাৰনেট কৰিব পাৰে, কিন্তু মই সেই কথা গুৰুত্বপূৰ্ণ। তেওঁলোকে আমাক পিছফালৰ পৰা, সন্মুখৰ পৰা যি ধৰণে তেওঁলোকে আঘাত কৰিব বিচাৰিছে, তেনেকুৱা আঘাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে হাজাৰবাৰ খাইছে।
আঘাতে কোনো কিন্তু মই সেই কথা গুৰুত্ব নহয় তেওঁলোকে আমাক পিছফালৰ পৰা সন্মুখৰ পৰা যি ধৰণে তেওঁলোকে আঘাত কৰিব বিচাৰিছে তেনেকুৱা আঘাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে হাজাৰবাৰ খাইছে, হাজাৰবাৰ আঘাত খাই আজি এই পঞ্চায়তলৈ আহিছে। সেই আঘাতৰ আমি সেই পলিটিকেল নেৰেটিভক আমি কোনো ধৰণৰ তেওঁলোকৰ পলিটিকেল নেৰেটিভক আমি বাস্তৱ হ'বলৈ এই কথাটো সেইকাৰণে আমি ক'ব লগা হৈছে, কাৰণ তেওঁলোকে ভাবে যে বিজেপিৰ কাৰ্যকৰ্তাসকল জুবিন অনুৰাগী নহয়, তেওঁলোকে দেখুওৱা তেওঁলোকৰ দলৰ মানুহখিনিয়ে জুবিন অনুৰাগী, তেওঁলোকে এতিয়া এষ্টাব্লিছ কৰিব বিচাৰে। তোমালোকতকৈ বিজেপিৰ কাৰ্যকৰ্তাসকল হেজাৰ গুণে জুবিন অনুৰাগী, হেজাৰ গুণে জুবিন অনুৰাগী। এই কথাটো স্পষ্ট। চৰকাৰ ৰাইজ ভুল গৰম আছে, কথা ক'ব বুলি ভাবিছিলো, বেছি কথা নকওঁ। গতিকে আমি সকলোকে অনুৰোধ জনাইছো, এই সময়ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া খিলঞ্জীয়া সমাজখন ভাৰতীয় মূলৰ যিখন সমাজ, সেই সমাজখন একলগ হৈ থাকক। চৰকাৰক অস্থিৰ কৰিব বিচৰা, ৰাজ্যখনক অস্থিৰ কৰিব বিচৰা এই শক্তিৰ বিৰুদ্ধে সকলোৱে হাৰি যাব নোৱাৰে। যদি জুবিনদাৰ হত্যাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছে তেওঁলোককো কঠোৰতম শাস্তি ন্যায়ালয়ে দিবই লাগিব। এইটো বিজেপি দাবী, বিজেপি আহ্বান হয়। গতিকে চৰকাৰ ৰাইজ সকলোকে মই ধন্যবাদ দি জুবিনদাৰ আত্মাৰ চিৰশান্তি মই কামনা কৰিছো। জুবিনদাৰ পৰিয়াললৈ মই গৰিমা শইকীয়া গাৰ্গলৈ এই মঞ্চৰ পৰাই মই সকল সমভাগী হৈছো বুলি আকৌ এবাৰ মই ইয়াৰ পৰা ঘোষণা কৰিছো। আৰু জুবিনদাৰ সকলো অনুৰাগী, গুণমুগ্ধ আত্মীয় স্বজন, তেওঁ ভাল পোৱা সকলোকে মই আকৌ এবাৰ এই মঞ্চৰ পৰা সমবেদনা জনাইছো। সকলোৱে মোৰ লগত আজি কাৰ্যক্ৰমত শেষ কৰিম। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, আমার জুবিন, আমার জুবিন।